নমস্কাৰ দৰ্শকসকল, যিসকল অনলাইন আছে তেওঁলোক সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ জ্যেষ্ঠসকলক। লগতে যিসকল অনলাইন নাই তেওঁলোকে অনুগ্ৰহ কৰি কাইলৈ যিহেতু তেতিয়া অনলাইন আহে তেওঁলোকে যিহেতু লাইভটো চাব, তেওঁলোকলৈও নমস্কাৰ শ্ৰদ্ধা। আৰু দুটিমান অতি গুৰুত্বপূৰ্ণ বিষয় লৈ, মোৰ বোধেৰে হয়তো গুৰুত্বপূৰ্ণ বিষয় লৈ মই লাইভটো আহিছোঁ। আপোনালোকে সহযোগিতা আগবঢ়ালে মই সুখী হ'ম। প্ৰথম কথা হ'ল অসমীয়া চলচ্চিত্ৰ সংগীত জগতখন। এইটো বিষয়ত আপোনালোকে নিশ্চিতভাৱে কেপশ্যনটো দেখিছে, লাইভৰ কেপশ্যনটো দেখি নিশ্চিতভাৱে গম পাইছে মই কিহৰ ওপৰত আলোচনা কৰিম। কিন্তু তাৰ আগতে মই জনাব বিচাৰোঁ যে এই বিষয়টোৰ ওপৰত মোৰ জ্ঞান তেনেই সীমিত। তথাপিও নিজৰ সম্যক জ্ঞানৰ ভিতৰত মোৰ যিখিনি পৰে সেইখিনি ভিতৰত যদি আপোনালোকে কিবা প্ৰশ্ন কৰে অনুগ্ৰহ কৰি মই উত্তৰ দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু মই দুটামান কথা ক'ম। আচলতে মই বহুত বেছি কি বুলি ক'ম এইটো, মই ভাবুকো হৈ পৰিছোঁ, মই দুখো পাইছোঁ বহুত বেছি, আৰু বহুত বেছি চিন্তিত। কিছুমান কথাত খঙো উঠিছে। আচলতে যিটো আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বা যিটো আমাৰ অসমীয়া সংগীত জগত, এই সংগীত জগতখনত বা এই চলচ্চিত্ৰ জগতখনত কিছুমান অপদাৰ্থ মানুহ সোমাই পৰিছে। অপদাৰ্থ শব্দটো মই ব্যৱহাৰ কৰিছোঁ। অপদাৰ্থ মানুহ সোমাই পৰিছে। মই সেইবুলি মই এইটো কোৱা নাই যে মই সকলো জানো, সেইটো বিষয়ত মই সেইবুলি মই কোৱা নাই বা মই সেইবুলি নাভাবোঁ। কিন্তু যিমানখিনিলৈকে মই দেখিছোঁ, যিমানখিনিলৈকে মোৰ দৃষ্টিগোচৰ হৈছে, এই জগতখনত অতি বেছি কিছুমান কাম নাইকিয়া মানুহ সোমাই পৰিছে। একদম কাম নাইকিয়া মানুহ, যিখিনিয়ে যথেষ্ট খেলি মেলি সৃষ্টি কৰিছে বৰ্তমান সময়খিনিত। আৰু আপোনালোকে জানে যে অসমীয়া চলচ্চিত্ৰ জগতখন, অসমীয়া সংগীত জগতখন বৰ্তমান যি আমাৰ কৰোণাই বৰ বেয়াকৈ মাৰি দিছে। হয়তো বহুত মই প্ৰান্তিক দা, আপুনি যদি পাৰে, আপোনাৰ নিশ্চিতভাৱে এইটো বিষয়ত জ্ঞান আছে যথেষ্টখিনি মই জানো, যদি পাৰে আপুনি লাইভটো আহিব পাৰে। মই আপোনাক ইনভাইট কৰিছোঁ, যদিহে বিচাৰে আপুনি। ইনভাইট অপশ্যনটো আহিলে কাৰণে কৰি দিলোঁ, বেয়া নাপাব। যদি পাৰে প্ৰান্তিক দা, যিহেতু আপোনাৰ অসমীয়া সংবাদ জগতখনেই হওক বা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে হওক, যথেষ্টখিনি জ্ঞান আছে আপোনাৰ মই জানো। গতিকে আপুনি যদি কিবা ক'ব বিচাৰে এইটো সম্পৰ্কত। আৰু খুব বেছি লজ্জা অনুভৱ কৰিছোঁ যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো ইমান বেছি মাৰ খাই গৈছে, তথাপি কিছুমানে মক্কেলামি কৰিব এৰা নাই। চূড়ান্ত মক্কেলামি কৰিব এৰা নাই। আপোনালোকে দেখিছে কেনেকৈ অভিনয়ৰ নামত কিছুমানে আপোনাৰ কিছুমান গান ওলাইছে, কিছুমান চুটি ছবি ওলাইছে, যিবিলাকে অভিনয়ৰ নামত একদম শেষ কৰি দিছে এই উদ্যোগটো। আমাৰ অসমীয়াৰ কথা কৈ আছোঁ মই। জান বৰ্ডলৈ নেট অসুবিধা হৈছে, চাবলৈ পৰা নাই। মোৰ নেটটোতো ঠিকে আছে। আপোনাৰ যদি অসুবিধা আপুনি পিছত চাই ল'ব, কোনো সমস্যা নাই। মই কি কৈ আছিলোঁ, সুধিবলৈ বহু কথা আছে। নিশ্চিতভাৱে মই উত্তৰ দিবলৈ চেষ্টা কৰিম মোৰ সম্যক জ্ঞানৰ ভিতৰত। যিহেতু মোৰ জ্ঞান এইটো ক্ষেত্ৰত তেনেই সীমিত, তথাপি মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ। কিন্তু প্ৰথমে অনুগ্ৰহ কৰি মই আপোনালোকক জনাই দিছোঁ, দিহিং পাটকাই বা বনাঞ্চলৰ ওপৰত মোক কোনো ধৰণৰ প্ৰশ্ন নকৰিব। মই বৰ্তমান তেনেকুৱা উত্তৰ দিব পৰা অৱস্থাত নাই, প্ৰথমে জনাই দিছোঁ। যিহেতু এইটো বৰ্তমান ট্ৰেণ্ডিঙত থকা টপিক, সেইবাবে মই জনাই দিয়াটো ভাল বুলি ভাবিছোঁ।
আচলতে তেনেকুৱা কোনো কথা নাই, মই প্ৰকৃতি বিৰোধী নহয়, প্ৰকৃতি দ্ৰোহী নহয়। প্ৰকৃতিৰ বাবে মই যথেষ্টখিনি মই ভাবো কৰিছো, কাৰণ মই যোৱা বছৰ আমি 6টাকে শগুন উদ্ধাৰ কৰিছো। তাৰ আগৰ বছৰ মই অকলে 3টাকৈ শগুন প্ৰায় 3 কিলোমিটাৰ বাট ভাৰ বান্ধি আনি মই আপোনাৰ বন বিভাগৰ হাতত চমজাই দিছো। এইখিনি কথা মই আগতীয়াকৈ কৈ লৈছো, যাতে মোৰ কোনেও মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিব নোৱাৰে প্ৰকৃতিৰ বিৰোধিতা কৰিছো বুলি। কাৰণ প্ৰকৃতিৰ পৰাই জীয়াই আছো, প্ৰকৃতিৰ হাৱা পানী খাই জীয়াই আছো, প্ৰকৃতিৰ ফল খাই জীয়াই আছো। গতিকে যি দিছে সকলো আমাক আমাৰ ধৰণীখনে দিছে। গতিকে মই বিৰোধ কৰিব নোৱাৰো। নিশ্চিতভাৱে দিহিং পাটকাই যদি এই বিষয়টো যদি সঁচা হয়, যিহেতু মোৰ এই বিষয়টোৰ ওপৰত অকণো জ্ঞান নাই, দিহিং পাটকাই বিষয়ে মই বৰ বেছি নাজানো। মই গৈছো বৰ্ষাৰণ্যখনত, কিন্তু মানে কি বৰ্তমান যিটো ট্ৰেণ্ডিঙত থকা বিষয়, এইটো বিষয়ত যিহেতু মই একো নাজানো, গতিকে মই কোনো ধৰণৰ মত আগবঢ়াব নিবিচাৰো। সেইবাবে আৰম্ভণিতে জনাই দিছো। আৰু যিসকলে চাই আছে স্বাগতম সকলোকে। আৰু মই কৈ আছিলো যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ কথা। অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আপোনালোকে দেখিছে অসমীয়া সংগীত জগতখনত কেনেকুৱা ধৰণৰ কিছুমান গান ওলাইছে। হেৰি হেৰি গ'ল, হেৰি হেৰি সেই বিষয়টো ৰাহুল ডেকাই হয়তো মোক বেয়া পাব। ৰাহুল ডেকা মোৰ লগত যথেষ্ট ভাল। কিন্তু মই টানি আনিব লগা হ'ল এইটো বিষয়ত যে মানে সংগতি ৰাখি মই কথাখিনি ক'ব লাগিব। সংগীত জগতখনৰ যিহেতু কথা ক'বলৈ গৈ আছো, গতিকে কিছুমান বিষয়ৰ লগত সংগতি ৰাখি মই কথাখিনি ক'ব লাগিব। সেইবাবে মই হেৰি হেৰি গানটো টানি আনিব লগা হৈছে। ৰাহুল বেয়া নাপাবা কোৱাৰ বাবে, যিহেতু মোৰ লগত যথেষ্ট ভাল বৰ্তমান মানুহজন। তাৰপিছতে আহিলে জেচবিন দৰ্শনৰ পিটিকি পিটিকি, সেইটো গ'ল। তাৰপিছতে আহিলে দুলীয়াজানৰ দেৱজিৎ নামৰ এজনৰ। দুলীয়াজানৰ দেৱজিৎ দা মোৰ লগত যথেষ্ট ভাল। দেৱজিৎ দা আপোনাকো মই ক্ষমা বিচাৰিছো, যিহেতু মই কৈছো যে সংগতি ৰাখি মই কথাখিনি কৈ থাকিব লগা হৈছে। মই গতিকে আৰম্ভণিৰ পৰা ধৰিছো কথাখিনি। হেৰি হেৰি পিছত আহিলে পিটিকি পিটিকি, তাৰপিছত আহিলে দুলীয়াজানৰ দেৱজিৎৰ কোনোবা এটা গান য'ত বিষ্ণু, নাৰদ, ব্ৰহ্মা কিছুমান মানে অশ্লীল ৰূপত বুলিয়ে ক'ব লাগিব, অশ্লীল ৰূপত উপস্থাপন কৰা হৈছে। তাৰপিছতে মই কেইদিনমান আগত এটা দেখিছো, নেমু চেপি চেপি নে কিবা গান এটা। আমি ৰোষ্টাৰ নহয়, গতিকে মই ৰোষ্ট কৰিব নাযাওঁ। কিন্তু নেমু চেপি চেপি নে কিবা গান এটা মই দেখিছো, যিটো ক'বলৈ মোৰ ভাষা নাই। খুব বেছি খঙো উঠে, খুব বেছি হাঁহিও উঠে। কিনো কৰিম ভাবি নাপাওঁ কিছুমান ক্ষেত্ৰত, কি ক'ব লাগে। শব্দ নাইকিয়া হৈ যায়, মানে গালি পাৰিবলৈও শব্দ নাইকিয়া হৈ যায়, বেয়া মাতো নাইকিয়া হৈ যায়। এনেকুৱা কিছুমান মানে ফটো আমি দেখো, এনেকুৱা কিছুমান জকৰ আমি দেখো, বান্দৰ আমি দেখো। নেমু চেপি চেপি, তাৰপিছত বিংগো তেৰেমেৰে নে কিবা গান এটা, খুব এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অভিনয় কৰিছে গানটোত। জনপ্ৰিয় বুলি মই এইকাৰণে কৈছো, তেওঁ পুৰণা অভিনেত্ৰী। বোধহয় মই নাম ল'ব বিচৰা নাই, কিন্তু সেইগৰাকী হয়তো অভিনেত্ৰী বোধহয়, কাৰণ তেওঁ যথেষ্ট পুৰণা অভিনেত্ৰী মই জানো। আৰু যথেষ্ট মানুহৰ মাজত সমাদৰ তেওঁ লাভ কৰিছিল এটা সময়ত। হয়তো তেওঁলোকে প্ৰচাৰ পাবৰ বাবেও এনেকুৱা কৰিব পাৰে। তাৰপিছত আহিলে আপোনাৰ বিলাহী 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 বুকুতে পকিছে, অমৃতা গগৈ নেকি মেবি, তেওঁ অভিনয় কৰিছিল হয়তো। অমৃতা বা ক্ষমা বিচাৰিছো নাম লোৱাৰ বাবে। তেওঁ অভিনয় কৰিছিল বোধহয়। তাৰপিছত আহিলে প্ৰিয়ংকা বৈশ্যই কোনোবা এটা গানত অভিনয় কৰিছিল। তেনেকুৱা কিছুমান অশেষ মানে সীমাহীন আমি বান্দৰ আমি দেখি আছো কিছুমান গানত। সেইবোৰ একচুৱেলি অভিনয় শিল্পীজনৰ দোষ নহয়, সেইবোৰ দোষটো হৈছে যিজন পৰিচালক, যিখিনিয়ে গান বনায়, যিখিনি গীতিকাৰ, সেইসকলৰ দোষ। হাঁহাৰ ৰিয়েক্ট কৰাৰ বাবে ধন্যবাদ যিজনে কৰিছে, ভাল পাইছো। আপুনি হাঁহি থাকক, সুখত থাকক, কাৰণ আপোনালোকক হহুৱাই থাকিব পৰাটোৱে আমাৰ প্ৰধান লক্ষ্য। বেনান বাবা, তুমি যথেষ্ট এজন ভাল পৰিচালক। মই কিন্তু ভাল পোৱা নাই যে তুমি কিছুমান ক্ষেত্ৰত কিছুমানক হয়তো ছাপোৰ্ট কৰা, মোৰ এনেকুৱা লাগে। বেদান, তথাপি তোমাৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে যথেষ্টখিনি, কাৰণ পৰিচালক হিচাপে, এজন যুৱ পৰিচালক হিচাপে তুমি যথেষ্টখিনি আগুৱাই গৈছা, ভাল লাগিছে। আৰু ভাল ভাল কাম কৰি যা তই আৰু ভাল ভাল কাম কৰি যা। দেৱজিৎ বৰা, কণ্ঠশিল্পী দেৱজিৎ বৰাই চাই আছে। দেৱজিৎ দাৰ যথেষ্ট গোটেইখিনি গানেই মোৰ ভাল লাগে। তাৰ মাজতে এটা গান ময়ো ট্ৰল দিছিলো দেৱজিৎ দাক, মই লিখিতভাৱে। যিহেতু আমি কথা কৈ মই ট্ৰল দিব নোৱাৰো, বা বহুত বেছি বেয়া শব্দ ওলাই গ'লে হয়তো মোৰ বিৰুদ্ধে মানহানি কেছ হৈ যাব পাৰে। গতিকে আৰু
বেয়াকৈ কৈ দিব লাগিলে, সেইবাবে মই লিখাত যথেষ্ট গুৰুত্ব দিওঁ, যাতে লিখি মানুহ এজনক বুজাব পৰা যায় মোৰ মনৰ কথাখিনি। দেৱজিত দাৰ এটা গানো মই ট্ৰল দিছিলোঁ, দেৱজিত বৰাই চাই আছে লাইভটো, মই সেইবাবে কৈছোঁ। দেৱজিত দাৰ মই কোনটো গানত ট্ৰল দিছিলোঁ, আপোনাৰ কিবা এটা গান আছিল, জিলাখন লৈ জানে কিবা এটা আছিল মেবি, সেই গানটোত মই ট্ৰল দিছিলোঁ। দেৱজিত দাক ক্ষমা বিচাৰিছোঁ আপোনাৰ নাম লোৱাৰ বাবে, আপোনাৰ বাবে মনত পৰিছে। আৰু কিছুমান গান আছে, বৈকুণ্ঠ দা প্ৰান্তিক দাই এটা কথা কৈছে যে লকডাউনৰ বাবে বৰ্তমান সময়ত তোমাৰ যোগেদি লকডাউনৰ বাবে বৰ্তমান সময়ত শিল্পীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মোৰ নেটটো কিবা এটা সমস্যা হৈছে, ঠিক আছে, মই সেইবাবে ৰৈ গৈ থকাৰ মাজত সেইবাবে মই পুনৰবাৰ কমেণ্টটো পঢ়ি দিব বিচাৰিছোঁ। নেটটো ৰৈ ইউজ কৰি থাকে এইটো টাইমত, সেইবাবে নেটৱৰ্কৰ যোগানটো অলপ বেয়া হৈ যায়। লকডাউনৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। তোমাৰ যোগেদি চৰকাৰলৈ অনুৰোধ এবাৰ শিল্পীসকলৰ কথা ভাবক। এটা কৰিব পাৰি নিশ্চিতভাৱে লকডাউনত যথেষ্ট অসুবিধা হৈছে শিল্পীসকলৰ, আৰু যিসকল ডিউটো कोई बात नहीं। যিহেতু লকডাউনে যথেষ্টখিনি অসুবিধাৰ সৃষ্টি কৰিছে, নিশ্চিতভাৱে আমাৰ শিল্পীসকল, আমাৰ যিসকলে বহাগ বিহুত আপোনাৰ অনুষ্ঠান কৰে, তেওঁলোকৰো অনুষ্ঠান এইবাৰ মাৰ খাই গ'ল, আমাৰো। কাৰণ মোৰ নিজৰো আপোনালোকে জানে যে টিডিএল আছে মোৰ, গতিকে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছোঁ আমিও চলা মেলাত। তথাপি আমি ৰাইজক আমোদ দিবৰ চেষ্টা কৰোঁ, বিহু মঞ্চই হওক বা অন্যান্য কিবা সাংস্কৃতিক অনুষ্ঠানত হওক, আমি চেষ্টা কৰোঁ আমি ৰাইজক হহুৱাবৰ বাবে। দুই এপইচাৰ ৰাইজে অৰিহণা দিলে, গতিকে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছে আমাৰ। আপোনাৰ বহুদিন আগতে এপ্ৰিলৰ 9ৰ পৰা 12ৰ ভিতৰত, কিন্তু এইবাৰ তাতকৈ আগত শেষ হৈ গ'ল যিহেতু, গতিকে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমাক মোৰ অনুৰোধ, প্ৰান্তিক দাই কোৱাৰ দৰে চৰকাৰলৈ অনুৰোধ, যাতে তেওঁলোকে ব্যৱস্থা লয়। যথেষ্টসকল আমাৰ অভিনয় শিল্পী, আমাৰ কণ্ঠশিল্পী এই লাইভটো চাই আছে, অভিনয় শিল্পী ৰূপম অনুৰাগে চাই আছে, বেদান্তই চাই আছে, আমাৰ পৰিচালক নিবিৰ নয়নে চাই আছে, ভাল গীতিকাৰ দেৱজিত বৰা কণ্ঠশিল্পী, তেওঁলোকে যিহেতু লাইভটো চাই, গতিকে চৰকাৰলৈ অনুৰোধ, এই শিল্পীসকলক যিসকলে বৰ্তমান সমস্যাত কৰি আপোনালোকে কিছু আৰ্থিকভাৱে হ'লেও সহায় কৰক। কাৰণ বিতৰ্কমূলক কথা ক'ব আচলতে মোৰ মন নাছিল, তথাপি আমি নিধিত মানে যোজনাত যথেষ্টখিনি মানে আপোনালোকে শিল্পীসকলৰ ক্ষেত্ৰতো কিবা এটা ব্যৱস্থা লওক। নিশ্চিতভাৱে যথেষ্টখিনি সহায় হ'ব শিল্পীসকলৰ ক্ষেত্ৰত। বহুত মানুহে কমেণ্ট কৰিছে, ভালদৰে পঢ়িব পৰা নাই। হিমাংশু ৰিয়ান, আমি বেদান্তই কৈছে, আমি কৰ্মী, কাম কৰি আছোঁ, ভাল লাগিছে। তোৰ কামততো মইতো সদায় ছাপোৰ্ট কৰোঁ ভাই, কোনো কথা, কাৰণ মোৰ আটাইতকৈ প্ৰিয় যুৱ পৰিচালক বেদান্ত। ছাপোৰ্ট কৰোঁ নকৰোঁ তেনেকুৱা কথা নাই, ভাল কামক শ্বেয়াৰ কৰোঁ, বেয়া কাম দেখিলে চাই সামৰি থৈ দিওঁ। এইটো ক্ষেত্ৰত অবজেকশ্যন আছে মোৰ, চাই সামৰি থৈ দিয়া মানে বেয়া কথাটো বেয়া বস্তু এটা মই তোক শ্বেয়াৰ কৰিব কোৱা নাই যে ভাইৰেল হৈ যাওক, কিন্তু তথাপি যিটোৱে বেয়া কামটো কৰে সেই মানুহটোৱে শিক্ষা এটা পাব লাগে। নিশ্চিতভাৱে মই ভাবোঁ শিক্ষা এটা পালে ভৱিষ্যতে সেই কামটো, তেনেকুৱা এটা কাম কৰাৰ আগত বহুতবাৰ ভাবিব। মোৰ নেটটো বহুত বেয়া,
লক্ষ্যজ্যোতি বৰুৱাই কৈছে যে চুমি বৰাই কালি মই নাই চোৱা, মই মানে চুমি বৰা মই চিনিও পোৱা নাছিলোঁ। এই কণ্ট্ৰভাৰ্চিটো হোৱাৰ আগত কোন চুমি বৰা মই চিনিও পোৱা নাছিলোঁ। মই নাই চোৱা, মই ক্ষমা বিচাৰিম। তাৰ অনুৰাগ ঋতু শিল্পীসকলৰ অৱস্থা তাকেইতো যথেষ্ট এটা চিন্তাৰ বিষয় হৈছে। আপোনালোকে চাওক, চিনেমা গৃহ বন্ধ হৈ আছে, কাম বন্ধ হৈ আছে, কেনেকুৱা এটা পৰিস্থিতি হৈ গৈছে দেশত, মানুহ ওলাব পৰা নাই। সাংবাদিকসকল মই এনেকুৱা কেতিয়াবা হয়তো ওলাই যাব লগা হৈছে সংবাদ যোগান ধৰাৰ কাম। যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখা পাইছোঁ। ঈশান চৰণীয়া কিছুমান গীত শুনিলে হাঁহি উঠে। মোৰ এনেকুৱা লাগে, হাঁহিম নে কান্দিম নে মই গৈ 2 থাপ্পৰ দি থৈ আহিম মানুহটোক জেগাই, ভাবি নোপোৱা হৈ যাওঁ। চব নেটৰ অকণমান সমস্যা, মানে যিহেতু মই নিজেও এটা নেটৱৰ্ক কোম্পানীৰ লগত মই জড়িত আছিলোঁ, মই নিজে কাম কৰি আছিলোঁ, গতিকে জানো নেটৱৰ্কৰ সেইবাবে মই নিজে যিহেতু এটা নেটৱৰ্কৰ লগত মই কাম কৰি আহিছোঁ, মই 6 মাহ ধৰি কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ হিচাপে, গতিকে মই নেটৱৰ্কক খুবেই দুখিত মই একেটা কথাকে বাৰ বাৰ ক'বলগীয়া হোৱাৰ বাবে। আৰু আপোনালোকে জানে যে যোৱা 6 ডিচেম্বৰত মুক্তি পাইছিল প্ৰতিঘাত অসমীয়া চিনেমাখনে। তাৰ প্ৰতিঘাতৰ দুদিন পিছতে আমাৰ কা আন্দোলনৰ বাবে অসমৰ হলসমূহত প্ৰতিঘাত চিনেমাখনে বৰ বেয়াকৈ মাৰ খাইছিল। অচিন্ত্য শংকৰৰ পৰিচালনা আৰু অমৃতা গগৈৰ অভিনীত প্ৰতিঘাত চিনেমাখনে বৰ বেয়াকৈ মাৰ খাইছিল। আৰু তেনেদৰেই এইটো কেৱল প্ৰতিঘাতৰ লগত বুলি নহয়, আমাৰ লগতো হ'ল। কাৰণ আপোনালোকে দেখিব মোৰতো চাৰিওফালে ওলমি আছে বৰ্তমান, মোৰ যিটো বেকগ্ৰাউণ্ড, কিন্তু মোৰ ৰুমটো চাৰিওফালে ওলমি আছে এখন পোষ্টাৰ, তুমি আৰু মই নামৰ। মুক্তি দিয়াৰ কথা আছিল শিল্পী দিৱস 17 জানুৱাৰী 2020 বৰ্ষৰ দিৱসৰ দিনা আমি মুক্তি নিদিলোঁ, কাৰণ অসমীয়া হিচাপে আমাৰো এটা দায়িত্ব আছে। যিহেতু কা আন্দোলন চলি আছিল সেই সময়ত, যিহেতু শিল্পী সাংস্কৃতিক কৰ্মী হিচাপে আমাৰো এটা দায়িত্ব আছে যে অসমীয়াৰ কিছুমান সাংস্কৃতিক কৰ্মী, সেইবাবে আমাৰ চিনেমা তুমি আৰু মই ৰিলিজ দিয়া নাছিলোঁ 17 জানুৱাৰীত। কিন্তু তাৰপিছতে আমি পুনৰবাৰ চেঞ্চৰ পাইছিলোঁ। আৰু 13 মাৰ্চত বিচৰা মতে চিনেমাখন মুক্তি দিয়া হৈছিল। আৰু চিনেমাখন যথেষ্ট চাইছিল, আমাক ফোন কৰি জনাইছিল পৰিচালক, প্ৰযোজক আৰু লগতে মোক আৰু আমাৰ যিসকল কলা কৌশলী আছে তেওঁলোকক ফোন কৰি জনাইছিল যে যথেষ্ট ভাল হৈছে, এটা ভাল কনচেপ্টৰ ওপৰত চিনেমাখন বনোৱা হৈছে তুমি আৰু মই। চিনেমাখন মাত্ৰ 2 দিন হলত চলিল। তাৰপিছতে কৰোণাৰ বাবে লকডাউন দিয়া হ'ল, চিনেমাগৃহ বন্ধ কৰি দিয়া হ'ল। তুমি আৰু মই চিনেমাখনে মাৰ খাই গ'ল। অতি দুখ খবৰ, আমাৰ নিজৰ চিনেমা আছিল, আমাৰ নিজৰ RPM প্ৰডাকশ্যনৰ চিনেমা আছিল তুমি আৰু মই। আমি পুনৰবাৰ চেঞ্চৰ বাবা কানেক্ট হৈ লওক হ'ল। যিহেতু আমি চিনেমাখন পুনৰবাৰ গীতে চাই আছে, গীত আছিল সংগীত পৰিচালক হিচাপে আৰু প্ৰণৱ কোঁৱৰ আছিল সংগীত পৰিচালক হিচাপে। আৰু গীতে এটা গানো লিখিছিল চিনেমাখনত, বাৰ্থডে চংটো আছিল নেকি ন গীত। আৰু আমি পুনৰবাৰ চেঞ্চৰ ল'ব চেষ্টা কৰিছিলোঁ। লকডাউন আমি হয়তো খুলিব ভাবিছিলোঁ এপ্ৰিলৰ 1 তাৰিখ মানত, আৰু কিন্তু খোলা নহ'ল। যিহেতু এতিয়ালৈকে লকডাউন হৈ আছে, গতিকে হয়তো চিনেমাখন আৰু আমাৰ কাৰণ আমাৰ ইতিমধ্যে আমাৰ নতুন 2খন চিনেমা আহি আছে, শিৱম আৰু 2খন নতুন চিনেমাৰ কাম ৰমেন গগৈৰ পৰিচালনাৰে আৰম্ভ হ'ব অতি সোনকালে। কিন্তু ৱেবছাইট আছে চিনেমা ৰিলিজ দিয়া 70 নে কিবা এটা ৱেবছাইট আছে মেবি, তাত হয়তো আপোনালোকে দেখা পাব পাৰে চিনেমাখন।
কমেণ্টখিনি পঢ়ি লৈছোঁ। প্ৰিয়ংকা হাজৰিকাই কৈছে বহুত ভাল লগা কথা ক'লা, ভুলটো শুধৰাই দিলে। একজেক্টলি কাশ্যপ সুধিব লগা বহুত আছে, আপোনাৰ যি মন যায়, কিন্তু অনুগ্ৰহ কৰি এই বিষয়টো বাহিৰ, যিহেতু আপুনি নিজেও গান গায়। অমৰজিৎ কাশ্যপে মোৰ এটা গান গাইছে, মোৰ জীৱনৰ প্ৰথমটো গান কাজিৰঙাৰ এজনী ছোৱালীক লৈ লিখিছিলোঁ, নামটো নকওঁ। গানটো গাইছে, তই হেনো কাজিৰঙাৰ ছোৱালী, নাম হেনোতো দেৱজিৎ, নিশ্চিতভাৱে আপোনাৰ ভাল আশা কৰিম। সঞ্জীৱ প্ৰীতম, গুণজিৎ একদম বিন্দাছ আছোঁ আজি বহুত দিনৰ মূৰত। আৰু মই সাধাৰণতে ৰাতি লাইভ নাহোঁ, আজি ৰাতি লাইভ আহিলোঁ। গীত ভৰালি মই কৈয়ে আছোঁ, তই শুনি থাক বাবা, কোনো সময়। নেটৱৰ্কটো বহুত বেয়া নেটৱৰ্ক, অৱস্থা বেয়া কৰি। আচ্ছা, আমি আছিলোঁ, পুনৰবাৰ কওঁ, নেটৱৰ্কটো বেয়া, যিহেতু মই কথাখিনি একেখিনি কথাকে আপোনালোকে যাতে শুনি আমনি নাপায়, আমনি লাগিলে কৈ দিব, ঠিক আছে। যদি কোনোবাই কিবা সুধিব বিচাৰে, অসমীয়া চলচ্চিত্ৰ আৰু নতুন চিনেমা বহুত কেইখন আহি আছে মই জনামতে। ৰাজনন্দিনী নে জনক নন্দিনী নামৰ এখন আহি আছে। ৰবি শৰ্মাৰ দ্বাৰা এখন চিনেমা আহি আছে, নামটো চিনেমা আহি আছে। দাঢ়ি, আচ্ছা, এইফালে তলফালে সেইকেইডাল ভুবুলা ছাগলীৰ নিচিনা হৈছে, আৰু কিমান বনাম, তোমাৰ নিচিনা নকৰোঁ আৰু বাবা। আচ্ছা, আৰু আমাৰ গৰু আহি আছে হিমাংশু দা, 1 মে'তে ৰিলিজ হ'ল, 24 জানুৱাৰীত ৰিলিজ দিয়াৰ কথা আছিল নেকি। তাৰপিছত 1 মে'ত ৰিলিজ হ'লহেঁতেন, কা আন্দোলনৰ সময়, তাৰপিছতে 1 মে'ত ডেট লৈছিল, কিন্তু সেইটোও নহ'লে কৰোণা, আৰু 1000টা স্ক্ৰিনিং কৰাৰ কথা আছিল গৰুখনৰ। আৰু গৰুৰ প্ৰচাৰৰ লগত ময়ো জড়িত হৈ আছোঁ। যদি হিমাংশু দাই লাইভটো চাই, নিশ্চিতভাৱে আপোনালৈ শুভকামনা আছে। সদায় আপোনাৰ লগত আছোঁ প্ৰতি মুহূৰ্ততে। চাৰি ৰবানে কি ক'ব, আছোঁ দিয়ক, আছোঁ নমৰি জীয়াই কোনোমতে ডিঙিটোৰ ওপৰতে ছেকেণ্ড হেণ্ড মাথাটো লগাই শিখৰকে পিখাই। আপোনাৰ খবৰ জনাব যদি চাই আছে। গুণজিৎ কলিতা, চন্দ্ৰসূৰ্য আজি কাহিনী ভাল লাগিছে। কাহিনী মই এটা ব্যতিক্ৰমী চৰিত্ৰত চন্দ্ৰসূৰ্য আদিত মোকো দেখিবলৈ পাব। এতিয়া সেইটো মই ঘোষণা কৰি দিছোঁ, এটা ব্যতিক্ৰমী চৰিত্ৰত আপোনালোকে মোকো দেখিবলৈ পাব চন্দ্ৰসূৰ্য আদিত। অহা বছৰ অসমৰ প্ৰত্যেকটো চলচ্চিত্ৰগৃহতে, যদি দিনকাল ভালে থাকে, মুক্তি পাব। যিহেতু 2020 বৰ্ষটো চিয়ে নেৰিলেই, কা কৰোণা আৰু আলবাল কণ্ট্ৰভাৰ্চি, চিয়েটো যিহেতু নেৰিলেই, যদি চিয়ে 2021 আমাক এৰি দিয়ে, তেনেহ'লে নিশ্চিতভাৱে আপোনালোকে দেখিবলৈ পাব চন্দ্ৰসূৰ্য আদি। আৰু অসমীয়া চলচ্চিত্ৰৰ যিসকল কলা কৌশলী, যিসকল আমাৰ স্পট বয়ৰ পৰা অভিনয় শিল্পীলৈকে, আপোনালোক প্ৰত্যেকজন দৰ্শকে চিনি পায় কেৱল গান গোৱা মানুহজনক, কিন্তু তাৰ পিছত কেমেৰাৰ বেকত শটা পৰিয়াল চলি থাকে, জন মানুহ জন্ম। গতিকে প্ৰত্যেকজন মানুহ অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগতৰ লগত প্ৰত্যেকজন মানুহৰ জড়িত, যাতে যিটো অতি সংকটজনক সময়, এই সংকটজনক সময়ত যাতে অসম চৰকাৰে কিবা অকণমান, কাৰণ আমি পাহৰা নাই অসমীয়া হয়, অসমীয়াই কথা নাপাহৰে কঁকালৰ কোব, আৰু আমিও কথা নাপাহৰোঁ। যিহেতু আপোনালোকে কেইজনমান শিল্পী লৈ
টকা আগবঢ়াইছিল কেইজনমান বচা বচা শিল্পী লৈ। গতিকে তাত যিমানখিনি টকা আগবঢ়াইছিল, প্ৰত্যেকজন শিল্পীক যিমানখিনি টকা দিছিল, তাৰ যদি আপোনালোকে 10 ভাগৰ এভাগ, তেনেহ'লেও যথেষ্টখিনি সহায় হ'ব বুলি মই ভাবোঁ। প্ৰত্যেকজন শিল্পীকে যদি সেই টকাটো 10 ভাগৰ এভাগো দিয়ে, যথেষ্টখিনি। অসম চৰকাৰলৈ অনুৰোধ, যিহেতু অসম চৰকাৰৰ লগত জড়িত বহুতকেইজন মোৰ লগত বন্ধুত্বৰ তালিকাত আছে, বহুতকেইজন অসম চৰকাৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত। এই সংবাদটো অনুগ্ৰহ কৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত জড়িত যিসকল শিল্পীক, তেওঁলোকৰ সহায়ক যাতে হয়, সহায় কৰে, অনুগ্ৰহ কৰি আপোনালোকে প্ৰেৰণ কৰিব। কোনোদিতে কৈছে গানকেইটা আদিৰ দৰে মোৰ চেষ্টা কৰিছোঁ যিমান পাৰোঁ। নিশ্চিতভাৱে মই গম পাইছোঁ এইটো কথা, তুমি এটা গান কৰিবা আৰু ধ্ৰুৱে এটা গান কৰিব বুলি মই গম পাইছোঁ বাৰু, কিন্তু মই কাহিনীটো এতিয়ালৈকে গম পোৱা নাই চন্দ্ৰহিত্য নকওঁ। প্ৰিয়ংকা হাজৰিকা, থেংক ইউ, যথেষ্ট ধন্যবাদ। আৰু কৈ আছোঁ, আৰু বহুতকেইজন সংগীতৰ লগত জড়িত মানুহে, আপোনালোক প্ৰত্যেকে এটা লাইভ আহক, নতুবা এটা বাইট দি আপোনালোকে আপোনালোকৰ নিজৰ টাইম লাইনত, আপোনালোকৰ নিজৰ আমাৰ যিসকল শিল্পী অতি না জল না থল অৱস্থা হৈছে, সেই শিল্পীসকলৰ যাতে অকণমান সহায় হয়, আপোনালোকক মই অনুৰোধ জনাম। প্ৰত্যেকে নিজৰ নিজৰ টাইম লাইনৰ পৰা শ্বেয়াৰ কৰক, এটাকৈ ভিডিঅ' বনাই হ'লেও এটাকৈ লাইভ থাকে। কাৰণ যদি শিল্পীসকলৰ পক্ষত থিয় নিদিয়ে কোনে দিব, নহয় জানো? বিজিত অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিবা যদি তোমাৰ শিল্পীসকলৰ প্ৰতি সদ্ভাৱ আছে। মোৰ এই লাইভটো শ্বেয়াৰ কৰিব কোৱা নাই মই, তুমি নিজেই এটা লাইভ আহি, বা প্ৰত্যেককে কৈছোঁ, আপোনালোকে নিজে এটা লাইভ আহি আপোনালোকে শ্বেয়াৰ কৰিব। শিল্পকৰ্মৰ লগত জড়িত মানুহে, প্ৰত্যেকজন সাংস্কৃতিক জগতখনৰ লগত জড়িত মানুহে, যাতে আমি আমাৰ যিসকল মই পুনৰবাৰ কৈছোঁ, স্পট বয়ৰ পৰা আমাৰ অভিনয় শিল্পীসকললৈকে বহুত মানুহ জড়িত হৈ থাকে এটা কামৰ পিছত, কেমেৰাৰ পিছত। আপোনালোকে কেৱল ক'ব লাগে, মই তোমাক বিচাৰিছোঁ। দেখা যায় যে বহুত বাস্তৱধৰ্মী ছবিও ৰাইজে অৱহেলা কৰে। একচুৱেলি এইটো ক'ব গ'লে থিয়েটাৰত যেনেকৈ ভেলকিবাজি হয়, এইটো একেই এক কথাত ভেলকিবাজি। কাৰণ আমি সস্তীয়া জনপ্ৰিয়তাক আমি প্ৰত্যেক আমি নেমু চেপি চেপি বিংগো তেৰি মেৰি আমি ভাইৰেল কৰোঁ জানো? আমাৰ মাথাটোত কিবা এটা থাকিব লাগিব, বা এনেকুৱা কিছুমান সস্তীয়া কাম আমি শ্বেয়াৰ কৰাৰ আগতে আমি কিছুমান কথা ক'ব লাগিব। নাই লাগিব যাতে আমাৰ কোনো ধৰণৰ আমাৰ মানুহ এই জগতখনত লাইভটো আহিছিলোঁ মই এইখিনি কথাৰ কাৰণে, কাৰণ পাবত গজা মানুহখিনি দুটামান কথা ক'বৰ বাবে কিমান জন্ম হৈছে। সুৰজিতে চাই আছে, সুৰজিত স্বাগতম। আলে বালে কিছুমান প্ৰডাকশ্যন জন্ম হৈছে। অৰ্থাৎ ক'ব গ'লে পইচা দি কিছুমান অভিনয় শিল্পী লোৱা হয়, এইটো মই প্ৰত্যক্ষ অভিযোগ তুলিছোঁ, প্ৰত্যক্ষভাৱে কৈছোঁ। পইচা দি কিছুমান অভিনয় শিল্পী নাম নোহোৱা প্ৰডাকশ্যন, ৰেজিষ্টাৰ নোহোৱা। আজি মোৰ মন গ'ল, মই ধৰক মোৰ নামটো ঋতুপ্ৰিয়ম, RP প্ৰডাকশ্যনৰ বেনাৰত আমুক চিনেমা, ধৰক মোৰ মন RP প্ৰডাকশ্যনৰ বেনাৰত আমুক চিনেমা, আমুক গান, আমুক, এনেদৰে মই দুটামান ভিডিঅ' বনালোঁ, কাইলৈ ইউটিউবত উলিয়াই টকা দি মই পষ্ট কৰি মিলিয়ন হিচাপত ভিউজ আহি গ'ল, হৈ গ'ল সেইটো প্ৰডাকশ্যন। সেই প্ৰথমটোতে তেওঁ পইচা খৰচ কৰিব। যিসকল আমাৰ নতুন শিল্পী নহয়, তেওঁলোক কিছুমান পাবত গজা ফকতীয়া, যিসকল আমাৰ নতুন ফকতীয়া কেমেৰা আগত, তাহাঁতৰ পৰা 20-30 হাজাৰ টকালৈ এটা গানৰ নামত 5 ছেকেণ্ড 6 ছেকেণ্ড ওলাবলৈ 20-30 হাজাৰ টকালৈ গানটোত অভিনয় কৰাৰ সুযোগ দিব, আৰু সেইদৰে তেওঁলোকে সেই প্ৰডাকশ্যনটো চলাই থাকে। কোনো ৰেজিষ্টাৰ নাই, কোনো ধৰণৰ লিগেল কোনো প্ৰচেছ নাই এনেকুৱাবিলাক প্ৰডাকশ্যনৰ।
এনেকুৱা ধৰণৰ প্ৰডাকশ্যনৰ কোন ধৰণৰ মানে তেওঁলোকৰ বিৰুদ্ধে যদি কোনোবা জনা বুজা মানুহে কেছটো কৰে, ক্ষমতা থকা মানুহে, নিশ্চিতভাৱে সেই প্ৰডাকশ্যনখিনি বেন হোৱাৰ সম্ভাৱনা থাকে। কিন্তু এই ক্ষেত্ৰত মাত মাতিবলৈ কোনো ওলাই অহা দেখা নাযায়, কোনো মানুহ ওলাই নাহে। কোনো গান এটা আপোনাৰ কিবা ফকতীয়া গান এটা বজালে পিটিকি বিংগো তেৰে মেৰে, বিলাহী বুকুটা পকিছে, এনেকুৱা কিছুমান ফকতীয়া গান বনালে, তাৰপিছত সেইখিনিকে ভাইৰেল কৰি দিলে। এনেকুৱা কিছুমান মক্কেল আমি নিজেই কৰি আছোঁ, সঁচা কথা ক'ব গ'লে। আমাৰ ভুলৰ বাবে এনেকুৱাবিলাক ফটো আমি জকৰামি হৈ থাকিবলৈ পায় অসমীয়া চলচ্চিত্ৰ জগতখনত। উজ্জ্বলে চাই আছা নেকি? উজ্জ্বল স্বাগতম। যদি চাই আছা, উজ্জ্বল হয়নে নহয় তো মই ধৰিব পৰা নাই। কোনে কোনে চাই আছে? গুণজিত, তুমি লাইভত আহিবা নেকি? কিবা ক'বা নেকি? তুমি বহুত দেৰিৰ পৰা চাই আছা। যদি কিবা ক'ব বিচাৰা মই কানেক্ট কৰি দিব পাৰোঁ। ভাৰ্গৱ জে বৰুৱা, হাই ভাৰ্গৱ দা। মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰোঁ। ভাৰ্গৱ দাই বহুত দিনৰ আগতে কৈছিল, তেওঁলোকে লকডাউনৰ সময়তে প্ৰত্যেকে নিজৰ ঘৰত থাকি নিজৰ সঁজুলিৰে আপোনালোকৰ এখন হয়তো ফিচাৰ ফিল্ম হ'ব, নহয় জানো? দেউতা নামৰ এখন ছবি নিৰ্মাণ কৰিছে ভাৰ্গৱ দাই। ভাৰ্গৱ দা যথেষ্ট এজন পাৰ্গত ব্যক্তি এইটো ক্ষেত্ৰত, মই জানো। ভাৰ্গৱ দাই গুণজিত, হাই। কি খবৰ? কি খবৰ? ভালে আছা? আছো মই আছো তোমাৰ ভইচটো সৰু হৈ আহিছে। তুমি ভালে আছা নে নাই? আছো। তোমাৰ? আছো ভালে আছো। শুনা পাইছা? তুমি মোক শুনা পাইছা? পাই আছো। না, তোমাৰ খবৰ খাতি কোৱা? মই আছো আৰু এনেকৈ নমৰাকৈ জীয়াই। নমৰাকৈ জীয়াই আছা, আচ্ছা। মানুহতো কিবা তোমাৰ দাঢ়ি চাও ভালকে মই দেখা নাই ৰ'বা। বাপৰে, দাড়িত আলফা, চুলিত আল কাইদা, আৰু কাক লুকুৱাই ৰাখিম বুলি ভাবিছা এনে? নাই, আৰু মোটামুটি 1 ফুট মান বনাম বুলি ভাবিছো। কি দাঢ়িৰ ওপৰত বহি তুমি জব কৰিবা নেকি? পুৰণি তেনেকে কৰিছিল বুলি কয় ঋষিমুনি বিলাকে। নহয়, দাঢ়িৰে সেই কৰিম, কি আছিল তোমাৰ, দাঢ়িৰ খেতি কৰি আছো এতিয়া। যেতিয়া শস্য আচ্ছা চপাম তেতিয়া আৰু বিলাম আৰু শস্যবিলাক তোমালোকৰ নিচিনা মানুহক, দাঢ়ি নোহোৱা আচ্ছা মানুহ। আচ্ছা, নহয় হেৰি কৰিবা, তুমি দাঢ়িয়ে তোমাৰ অলপ ৰাখি দিয়া, দীঘল কৰি তুমি হেৰি কৰিব পাৰিবা, এৰোপ্লেন চেৰোপ্লেন টানে যে বান্ধি লৈ। তাকে। পঢ়ি আচ্ছা, আছোতো, আৰু তুমি কোৱা তোমাৰ ৰিকুৱেষ্টটো পঠাই দিলা। নহয়, নাই একো নাই, ঘপকে হৈ যায় চব কাম, নভবাকে তুমি পৃথিৱীলৈ আহিছিলা ন। সেইটো কামে ঘপকে হ'ল যেতিয়া বাকী বিলাকত তাকে কি আৰু। উম। হা? তাকে আৰু তাকে কোৱা তোমাৰ নতুন কিবা কাম? নতুন কোলাহলটো কৰি আছো, আৰু দুটামান কৰি আছো, মৰিচিকা, কোলাহল, তাৰপিছত চিনেমাখনৰ আৰু বেলেগ কৰি আছো। কোলাহলৰ অলৰেডি 60% মান কাম হৈ গ'ল। কাৰ হয় সেইটো, কোনে গাইছে? আৰু চিনেমাখনত তোমাৰ সেই গাব, কি আছিল, মৃণাল ৰাভাদা গাব, দেৱা গাব, আৰু ভিতালী থাকিব চাগে, আৰু চাও কি হয়। দেবাই গাব বুলি মই গম পাওঁ, দেবা আৰু ধ্ৰুৱে গাব বুলি মই গম পাওঁ। দেৱা গাব, তাৰপিছত মৃণাল ৰাভা গাব মোৰ গানটো, মৃণাল ৰাভা, দেৱা আৰু ভিতালী থাকিব চাগে, অকণমান ফক মানে ইউজ কৰিম। ফকখিনি মানে গোৱাৰ কাৰণে ছোৱালী এজনী লাগিব, সেইটো ভিতালী গাব। এড কৰি দিবা। ভাৰ্গৱ যে বৰুৱা, আপুনি এড হ'ব বিচাৰে নেকি ভাৰ্গৱ দা? মই চেষ্টা কৰিম। উম।
তুমি হেৰি নহয় ভাৰ্গৱ দা, আপোনাক মই অলপ সময় পিছত লাইভত কোৱা। আনিম, ঠিক আছে? আপুনি লাইনত থাকক, কথা পাতিম, আমি কথা পাতিম একেলগে, ভাল লাগিব। তোমাৰ নেট প্ৰব্লেম হৈ আছে ন? নেটৰ প্ৰব্লেম এতিয়া দেখা দিয়া নাই, অলপ আগত দি আছিলে, এতিয়া ঠিকে আছে বাৰু। উম, তোমাৰ এতিয়া কথা হ'ল তাকে কি, বাজি তোমাৰ বাজি চিনেমাখনৰ কথা বাৰু মই ইতিমধ্যে ক'লোৱে, চন্দ্ৰসূৰ্য আদি কোনটো কি কৰিছে। বাকী তোমাৰ হেৰি কোৱাচোন, উম, তুমি যিটো আমাৰ বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত আমি যিহেতু আলোচনা কৰিব লাগিব, যিহেতু লাইভটোৰ বিষয়টো হৈছে সেইটো, তুমি কোৱা তোমাৰ উম। কেনেকুৱা ধৰণৰ অনুভৱ, তুমি যিহেতু নিজে সংগীত জগতখনৰ লগত জড়িত? হা হা? নাই, তোমাৰ লকডাউন অনুভৱৰ বিষয়ে কোৱা, যিহেতু তুমি নিজে সংগীত জগতখনৰ লগত জড়িত। লগতে তুমি বাৰু তোমাৰ চাকৰিটোৰ কথা বাদ দিছো বাৰু, সেইটোৰ পৰা তোমাৰ এক্সট্ৰা পইচা আহি আছে, কিন্তু যিহেতু সংগীতটো তোমাৰ এটা এক্সট্ৰা ইনকাম হয়, গতিকে এইটো ক্ষেত্ৰত তুমি কি ক'বা? ফাৰ্ষ্ট এটা দি দেচোন তই, কৈ তোমাৰ যোৱা। ফাৰ্ষ্ট লকডাউনৰ ক্ষেত্ৰত মই এটা শব্দই কম, আমি উম, কি আছিল মানুহ অসুস্থ, কিন্তু তই দি দিলে। প্ৰকৃতি সুস্থ এতিয়া। নহয় সেইটোতো হয়, সেইটো ভাল পাইছো মই যথেষ্টখিনি। উম। আৰু মই ভাবো মানুহে হয়তো বিতৰ্ক হৈ যাব পাৰে এইটো কথাৰ পৰা, কিন্তু অনুগ্ৰহ কৰি আপোনালোকে বিতৰ্ক সৃষ্টি নকৰিব, কিন্তু মই ভাবো যিটো হৈছে কৰোণাৰ ক্ষেত্ৰত যথেষ্টখিনি ভাল হৈছে, কাৰণ মই আজি 3 দিন মান আগত এটা পোষ্ট দিছিলো এইটো সম্পৰ্কত, চাইছিলা চাগে, কাৰণ সেইটোৱে মানুহে বৰ্তমান ভগৱানক বিশ্বাস কৰিব এৰি মানুহে বিজ্ঞান বিশ্বাস কৰিব লৈছে। হা এতিয়া চোৱা, মানুহে তোমাক মই তোমাৰ কৈ আছো, মই উম নিজে ইয়াত থাকো, লাচিত নগৰত থাকো, মই নিজে 150-200 মিটাৰ দূৰত তোমাৰ এইখন পাহাৰখন, তোমাৰ যোনখন শৰণীয়া পাহাৰ, য'ত মানে তোমাৰ এইটো আছে, গান্ধী মণ্ডপ আছে, তাত মই ভালকৈ দেখা উম পোৱা নাছিলো আগতে ঘৰবিলাক, এতিয়া মই ঘৰৰ খিৰিকী দৰ্জা চব দেখা পাওঁ। তাৰপিছত উম মই লাচিত নগৰৰ পৰা এতিয়া তোমাৰ ভাঙা ঘৰৰ, তোমাৰ পাহাৰখনত ঘৰবিলাক দেখা পাওঁ, ইমান ধুনীয়া এটা অক্সিজেনখিনি আমি পুৰা পিয়ৰ অক্সিজেন পাই আছো এতিয়া। উম, আৰু এতিয়া পলিউশ্যন তোমাৰ চোৱা, যথেষ্টখিনি কমিছে এইটো ক্ষেত্ৰত, হয়। পলিউশ্যন কমিছে, লগতে বেমাৰ কমিছে, বহু বেমাৰ কমি গৈছে, এতিয়া তোমাৰ বেমাৰ হৈছে উম জানো? কৰোণাত বাহিৰে বাকী বেমাৰ ইমান হোৱা নাই মানুহৰ কিন্তু। নহয়, বেমাৰ এতিয়া তোমাৰ এটাই হৈছে, মধুমিগিতা বেমাৰ হৈছে, বেলেগ কথা একো নাই। চিধা সেইটো কথা ক'ব মানে গ'লে চাবা, তোমাৰ এইখিনি সময়ত তোমাৰ জ্বৰ চৰ্দি কাহ মানুহৰ থাকেই, পলিউশ্যনৰ হয় কাৰণে কাহ চৰ্দি এইবিলাক হৈ থাকে, কিন্তু এইবাৰ মোৰ নিজৰে হোৱা নাই। এইখিনি সময়ত মোৰ উম জ্বৰ চৰ্দি কাহ হয়, কিন্তু এইবাৰ মোৰ নিজৰ চৰ্দি হোৱা নাই, জ্বৰ হোৱা নাই, কাহ হোৱা নাই, একো হোৱা নাই, ধূলি বালিবিলাক ক'ৰ পৰা একো মানে পলিউশ্যনৰ পৰা একো মানে হেৰি হোৱা নাই, এফেক্ট হোৱা নাই বডিত। টোটেলি এটা উম চাফ চিকুণ পৰিৱেশ পাইছো। উম। সেইটোৱে। আচ্ছা, কিন্তু আমাৰ এইটো ক্ষেত্ৰত আমাৰ লকডাউনটো হৈ আছে, আমাৰ প্ৰকৃতিখন যথেষ্ট আমি ভাল দেখিছো, এটা বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশ আমি দেখা পাইছো। উম, চৌপাশে আমাৰ চৰাই চিৰিকটি কোলাহল, আমাৰ এইখিনি যিখিনি আমি শুনা নাছিলো, এটা বহুত ধুনীয়া আমি নিজকে বিচাৰি চাব পাৰো এই প্ৰকৃতিখনৰ মাজত। কিন্তু তাৰ ওপৰত আমাৰ কথা হৈছে কি, আমাৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, আমাৰ যিসকল শিল্পী, যিসকল শিল্পকৰ্মৰ লগত জড়িত, তেওঁলোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। পৰা জানিব বিচাৰো, তুমি এইটো বিষয়ত কি কবা? শুনা পাইছা তুমি? কোৱা। পাইছো, দেবাই ফোন কৰিছিল, কাটি দিলো। আচ্ছা, আচ্ছা। নহয়, তুমি এইটো বিষয়ত কি কবা? মই যিহেতু অলৰেডি মই কৈ গৈছো, মানে যথেষ্ট সমস্যাৰ সন্মুখীন শিল্পীসকল, মতামত মই ল'ব বিচাৰো। এতিয়া চোৱা, সমস্যা সকলোৰে হৈছে। উম সমস্যা অকল শিল্পী বুলি নহয়, সকলোৰে হৈছে। এতিয়া সমস্যাটোক যদি আমি বেছি গুৰুত্ব দিওঁ, কিন্তু আমাৰ কাৰণে বেয়া হ'ব। আমি অকল নিজক চালে নহ'ব, যিখন প্ৰকৃতি আমাক বচাই আছে, সেইখন প্ৰকৃতিকেও চাব লাগিব, ফাৰ্ষ্ট কথা। কাৰণ যদি আমাৰ অক্সিজেনখিনিয়ে নাপাওঁ, আমি যদি জীয়াই থাকিবলৈ সেইখিনি বস্তুৱে নাপাওঁ, উশাহ নিশাহখিনিতে যদি আমি কষ্ট পাওঁ, টকা পইচা কিবা কৰিব জানো? একো ভেলু নাই টকা পইচাৰ। গতিকে যিখিনি আমাৰ চলিব লাগে, বা যিখিনি আমাৰ অসুবিধা হৈছে, সেইখিনি মেনেজ কৰিবই লাগিব। আজি মোৰ আছে, তোমাৰ নাই, তোমাক মই হেল্প কৰিব লাগিব। মেইন কথা সেইটো, কিন্তু আমি প্ৰকৃতিকো নাই চাব লাগিব যে মই এটা কথা কওঁ,
মানে কি হয় তোমাৰ এইটো ক্ষেত্ৰত কলা যে তুমি সকলোৰে সমস্যা হৈছে, কিন্তু সেইটো হয় সকলোৰে সমস্যা হৈছে। মানে তোমাৰ খাব নোপোৱা বহুত মানুহ আছে যিসকলক আমাৰ সহায় কৰি থকা দেখা গৈছে, আমাৰ পুঁজিপতিসকলে বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বেলেগক সহায় কৰিছে, এইটো ভাল দিশ। মানুহৰ মানে একাত্মীয়তাটো বাঢ়িছে। কিন্তু মই এটা কথা ক'ব বিচাৰো যে যোৱা বছৰ এনে মানে যিটো থিয়েটাৰ টাইমত এখন থিয়েটাৰ মই দেখা পাইছিলো, তাত এটা 16 নে 17 বছৰীয়া এটা ল'ৰা আছে, ঠিক আছে। উম, আৰু তাক মই সুধিছিলো 16 নে 17 বছৰীয়া ল'ৰা, তাৰ ভায়েকক সি পঢ়াবৰ কাৰণে আৰু তাৰ ঘৰখন চলাবৰ কাৰণে, তাৰ দেউতাক নাই। উম, ভায়েকৰ মাকে হাজিৰা কৰি চলে আৰু ভায়েকক পঢ়াব নে তেনেকুৱা ঘৰখন চলাবৰ কাৰণে সি তোমাৰ পাৰ পেণ্ডেল 3000 টকাকে সি থিয়েটাৰখনত আছিল। যিহেতু এইবাৰ থিয়েটাৰ তোমাৰ প্ৰায় আমাৰ এমাহ আগতে বন্ধ হৈ গ'ল। এনেই 9 পৰা 12 এপ্ৰিলৰ ভিতৰত থিয়েটাৰসমূহ শেষ হোৱা দেখা যায় প্ৰায়বিলাক উম। থিয়েটাৰ। কিন্তু এইবাৰ যিহেতু প্ৰায় এমাহ আগতে বন্ধ হৈ গ'ল, গতিকে এইটো ক্ষেত্ৰত তেওঁলোকৰ দৰে মানে বহুত সমস্যাৰ সৃষ্টি হৈছে। কাৰণ 3000 টকা তুমি পাৰ পেণ্ডেল তোমাৰ সাঁচিবলৈ নহয়গে, খাবলেহে হয় কেৱল। গতিকে তোমাৰ এই আমাৰ 2 মাহ ধৰি লকডাউন হৈ আছে, কিমান বেছি সমস্যা হব পাৰে এই ক্ষেত্ৰত। থিয়েটাৰ কৰ্মী সকল সমস্যাটো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু যিখিনি আমাৰ বিহু অনুষ্ঠান কৰে, ধৰা আমি এতিয়া নিজেই আমাৰ পকেট খৰচ নাইকিয়া হৈ গৈছে, তেনেকুৱা সমস্যা হৈ গৈছে। ধৰা ঘৰৰ পৰা এইটো টাইমত আমি বিচাৰিব এতিয়া নোৱাৰো, চোৱা এনেকুৱা সমস্যা। আমি চোৱা এতিয়া বিহুৰ ক্ষেত্ৰত কিছুমান কৈ আছো। আমি বিহু পাতিলে কিছুমান ডাঙৰ ডাঙৰ মানুহে মানে ব্যৱসায়ী হওক বা ৰাজনীতিবিদে টকা দিয়ে, বিহু এখন পাতিবলৈ টকা দিয়ে ন। গতিকে উম সেইখিনি টকা যিখিনি শিল্পী নেকি এতিয়া মানে এটা বেয়া পৰিস্থিতিত ভুগি আছে, সেইখিনি শিল্পীক সেইখিনি টকা আমি যি বিহু পাতিবলৈ দিয়া টকাখিনি যদি আমি সেইখিনি মানুহক দিওঁ, বহুত ভাল কামত আহিব। আমিতো বিহু পাতিব নোৱাৰিলো। সেইটো কোনেও নকৰে, কাৰণ কিয় নকৰে, যদি তুমি সেই টকাখিনি যদি তুমি দুখীয়াজনক দিয়ে দিয়া কোনেও গম নোপোৱাকে, তোমাৰ ফেমটো ক'ত থাকিব? তুমি বিহুখনত তুমি 10 লাখ টকা দিলেও তোমাৰ ফেম এটা আহিব, তোমাক তাত গামোচা এখন পিন্ধাব, 10জন ৰাইজে জানিব তোমাক। শুনা, হা ফেম যদি এতিয়া বিচাৰিলে নহ'বতো। ফকতীয়াকে ফেম এইটো বিচাৰিলে এইটো নহ'বতো। সেইবিলাক সেইবিলাক মানুহৰ কাৰণে ফকতীয়াকে দান দিয়ে। যদি চাই আছে চাই থক, আপোনালোকে কোনো সমস্যা নাই। মই চিধা চিধি কৈছো এইটো কথা। সেইটোৱে ফ্ৰেমৰ কথা নাই, ফ্ৰেম বিচাৰি থাকিলে হ'ব জানো? যেতিয়া শুনা বেছি ফ্ৰেম বিচাৰিলে কিন্তু চেন্দেলৰ মালাও খায়। ফুলৰ সালনি তোমাৰ শিলগুটি খায়, বেছি ফ্ৰেম বিচাৰিব উম গলে। উম গতিকে সেইটোৱে কথা, আমি যিমান পাৰো ভাৰ্গৱ দে, মই সহায় আপোনাক কৰিব এড লাগে। কৰিম হা, আপুনি আৰু অনুগ্ৰহ কৰি 2 মিনিট ৰওক, মই এড কৰিম আপোনাক, কথা পাতিম আমি। কি আছিল কোৱা তুমি। মই চোৱা, মই এতিয়া বাহিৰত ল'ৰা আছে, ফোন কৰিছিল উম মোক, মই হেল্প কৰিছো, মই যিখিনি পাৰো মোৰ নিজৰ পৰা হেল্প কৰিছো। কাৰোবাৰ কিবা নহলে যদি ফোন কৰিছে মই হেল্প কৰিছো। আনকি মই 3 মাহ চেলাৰী পোৱা নাই আজি। মই ডিউটি কৰি আছো, মেডিকেল ডিউটি। কিন্তু মই চেলাৰিও পোৱা নাই, কাৰণ চেলাৰী এতিয়া দিব পৰা অৱস্থাত নাথাকে কিছুমান কথা, কাৰণ পেচেণ্ট হোৱা নাই, কিবা হোৱা নাই, কথা আছে। গতিকে আমি সেইটো নাচাই যিখিনি আছে মই সেইখিনিৰ পৰা সহায় কৰি গৈ আছো। যিমানখিনি পাৰো, কাৰণ মোৰ এইখিনি অৱস্থাত কি হ'ল, মোৰ ডাঙৰ ভিনদেউ ঢুকালে, লগৰ ল'ৰা 2জন ঢুকালে, এতিয়া এজন ল'ৰা ঢুকাইছে, তুমি গম পাইছা পল্লৱ বুলি। উম পল্লৱ বুলি ল'ৰাজন ঢুকাইছে, তাৰ কাৰণে আমি ঘৰত আমাৰ গ্ৰুপৰ পৰা আমি যিমানখিনি পাৰো হেল্প কৰিলো। সেইটোৱে কথা। মানে এনেকুৱা চিষ্টেমত আমি হেল্প কৰি গৈ আছো, এটা এটা সৰু সুৰা কৰি যিমানখিনি পাৰো আমাৰ সাধ্য অনুসাৰে আমি হেল্প কৰি গৈছো। গতিকে যিখিনি উম মানুহৰ আছে সেইখিনি মানুহে হেল্প কৰিব লাগে, মই সেইটো বিচাৰো। চৰকাৰক ৰখি থাকিলে নহ'ব কিন্তু। চৰকাৰ ইমান ধনীও নহয়, 100 টকাৰ কৈ নাই কিন্তু মই 10 সেইটো টকাত কথা কাম মই সেইটো কথাই ক'লো এতিয়া, যে পুঁজিপতি সকলে শুনা, কামবোৰ উপযাচি সহায় নকৰে, চৰকাৰে তোমাৰ তেওঁলোকক 100 টকাৰ কথা ক'ব, কিন্তু কাম কৰে 10 টকাৰ। আৰু ফকতীয়া মানুহ বিলাকে 10 টকা মানুহজনে ধৰা তোমাৰ 100 টকা এটা দিলেও, 100 টকাটো যদি তোমাৰ বেলেগ এজনৰ হাতত দিলে, তেওঁ আকৌ তাৰ পৰা 30 টকা খাব, তেওঁ আকৌ বেলেগ এজনৰ হাতত দিলে তেওঁ আকৌ 30 টকা খাব, তেনেকে মোৰ মানুহজনৰ হাতত পৰিবগে কেইটকা? সেইটোৱে তাকেতো, মানে কি হয় আৰু ৰাজনীতিটো এটা বেলেগ ধৰণৰ, ৰাজনীতিত তুমি মিছা ক'ব জানিব লাগিব। প্ৰথম কথা, আজি 100 লাখ কৰোৰ ক'ত গ'ল? আজি 20 লাখ কৰোৰ আহিল ন, কৰোৰ। তোমাৰ 100 লাখ কৰোৰে তেতিয়া কৈ থৈ দিছিল, কিন্তু হ'ল জানো কিবা? একো হোৱা নাই। কিবা পাইছা জানো তুমি? চেঞ্জ পাইছা জানো নাই কিবা? এইবিলাক
এইবিলাক কথাত মই নোসোমাও, এইটো মই এইবিলাক কথাত মই নোসোমাও, কিন্তু মই এটা কথাই কম, সেইসকল পুঁজিপতি এনে ফকতীয়াত কাকো দান নিদিয়ে। মই সেইটো কথা মই ক'ব পাৰো, ফকতীয়াত কাকো দান নিদিয়ে, তেওঁলোকক এটা পাব্লিচিটি লাগে, তেওঁলোকে বিহু মঞ্চত যদি 10 লাখ টকা দিয়ে, 10,000 টকা দিয়ে, তেওঁলোকে এখন গামোচা পিন্ধিবলৈ পাব, সেইটো চিধা কথা। হা, কিন্তু তেওঁলোকে এনেকে দি দিলে পইচা তেওঁলোকৰ কোনো ধৰণৰ লাভ নহয়। সেইবাবে মানে তেওঁলোকে এনেকুৱা কাম বিলাক নকৰে, মোৰ বোধেৰে। আৰু যিসকলে কৰিছে তেওঁলোকক নিশ্চিতভাৱে সন্মান জনাইছো, শ্ৰদ্ধা জনাইছো, আদৰণীয় পদক্ষেপ তেওঁলোকৰ, যিসকলে কৰি আছে এতিয়াও। এটা কাম কৰক সিহঁতে, যদি সিহঁতক ফ্ৰেমে লাগে, সিহঁতে 1 লাখ টকা মানুহক হেল্প কৰক, নিউজত ক্লিপ এটা বনাই পঠাই দিয়ক, যদি ফ্ৰেমে লাগে। নিউজ আছে নহয়, আমাৰ নিউজ বিলাকে দি দিব, টেনচন নাই। কৰিছে, এনেকুৱা বহুত কৰিছে। মই নিজেও তোমাৰ কিছুমান এতিয়া বহুতখিনি আমাৰ বিতৰ্ক আমি দেখা পাইছো, আমি PM কিষাণ যোজনাটো ক'ব নালাগে, তথাপি সংগতি আহিছে কাৰণে কৈছো, PM কিষাণ যোজনাটো যথেষ্টখিনি আমি খেলি মেলি দেখা পাইছো, সেইখিনি আমি উদঙাই দিছো। কিন্তু মানে এই সেইটোৱে টকা খোৱা মানুহখিনি মানে মাজত কিছুমান আমাৰ থাকেই, আমাৰ মাজত এনেকুৱা এচাম। সেই চামৰ কাৰণে আচলতে সমাজখন ধ্বংস হৈ আছে, সঁচা কথা ক'ব গ'লে। চোৱা, 1,000 টকা কৰি পঠাইছিল, 1,000 টকা 200 টকা খাইছে, তেনেহলে তুমি ভাবি চোৱা কোন দুখীয়া এতিয়া? সেই কেইজন দুখীয়া নে যি কেইজনে পাব লগা আছিল সেই কেইজন দুখীয়া? যোনে খাইছে সিয়ে দুখীয়া ন? টকাটো যোনে 200 টকা খাইছে সেই কেইজন বেছি দুখীয়া, সিহঁতক পাৰিলে আমি 1 টকা 2 টকা কৰি দিব লাগে দান বৰঙণি। তাকেতো। আৰু হেৰি শুনিছো বোলে আমফান নে কিবা এটা আহি আছে বোলে? আমফান আহিব, বৰষুণ গুৱাহাটীত হৈছে, অকমান বতাহ বৰষুণ হৈ আছে। জাষ্ট চিপচিপাইছে, মানে মোৰ বৰষুণ দিয়া দেখিয়ে মোৰ মনত পৰিছে আমফানৰ কথা। মানে অকমান আগতে বতাহ আহিছিল অকমান, এতিয়া বৰষুণ দি আছে। কিন্তু এটা কথা, বতাহটো ডাইৰেক্টলি আহি নালাগে, কাৰণ চোৱা পাহাৰ পৰ্বত আছে, পাহাৰ পৰ্বতত খুন্দা খাই ওপৰ পিনে গুচি যাব ন, পানীৰ সেই বস্তুটো মানে ভাৱটো ওপৰ পিনে গুচি যাব, গতিকে বৰষুণ অহাৰ সম্ভাৱনা আছে। ডাইৰেক্টলি আমাৰ অসমত বতাহটো নালাগিব পাৰে। না, আমাৰ অসমত সেইটো এটা বৰষুণ সুবিধা হয়, মানে তোমাৰ এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ খিনি বৰ বেছি আমাৰ অসমক চুব নোৱাৰে। সেইটোৱে, মানে কি হয়, বতাহ বিলাক কি হয়, তোমাৰ বতাহ এটা গৈ আছে, ৱাল এখন কাবেৰী আছে, চেতিয়া ধৰি লোৱা চিন্ময় পাহাৰ বুঢ়াগোহাঁই পৰ্বত বিলাক ৱেলকাম আছে, বাবা। সেইটো পাহাৰ পৰ্বতত খুন্দা খাব ন, খুন্দা খোৱাৰ পিছত সি ওপৰ পিনে গুচি যাব। সেই ভাৱখিনি, পানীৰ ভাৱটো, এইটো এতিয়া ধৰি লোৱা সাগৰীয় এটা বস্তু ন, সেই পানীৰ ঢৌ এটা হ'ব ন বস্তুটো, গতিকে সেইটো ওপৰৰ পিনে গৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু হৈ আছে, কিন্তু বতাহটো ইমান নালাগে কিন্তু অসমত। যিখিনি এলেকাত ঠিক হৈছে। আছে, তোমাৰ কথা মানে তোমাৰ চলচ্চিত্ৰ উদ্যোগৰ পৰা গৈ আমফান পালেগে কথা। আমি পুনৰ উভতি আহিছো সংগীত জগতখনৰ মাধ্যমে। যিহেতু সময় বহুত কম, কাৰণ ভাত হয়তো খাব হ'ল। আমি গাঁৱলীয়া মানুহ বাবা, এতিয়া মই গুৱাহাটীত নাই, ঘৰত আছো। এতিয়া কেইটা বাজিল? মই ভাত বনোৱাই নাই বাৰু। তুমি বনোৱাই নাই? মই একচুৱেলি আজি ঘৰত কোনো নাই, মই ভাত চাত বনাই থৈ আহিছো, ভাত চাত বনাই থৈ লাইভটো বোলো আহি লওঁ, ৰাইজক থাকোতে মই দুআষাৰ কথা কৈ লওঁ, মনত কিছুমান সৰু দোৱাই থকা কথা, সেইবাবে লাইভটো আহিলো। আৰু এটা কথা কওঁ হা, লাইভটোত আছো গতিকে মই এটা কথা কৈ থওঁ, মই এইটোৰ বিষয়ে ভালকৈ আহিম এদিন লাইভ, তুমিও যদি পাৰা আহিবা মোৰ লগত। অনাথ আশ্ৰম আৰু তোমাৰ বৃদ্ধাশ্ৰম, এই কথাটো কৈ থৈ দিওঁ। অনাথ আশ্ৰম যিমান কেইখন আছে সেনেকৈ বৃদ্ধাশ্ৰমো আছে, কাৰণ সমাজত যেতিয়ালৈকে অনাথ আশ্ৰম থাকিব তেতিয়ালৈকে বৃদ্ধাশ্ৰমো থাকিব। কিন্তু যেতিয়ালৈকে আমি নিজৰ সন্তানক সন্তান বুলি স্বীকৃতি নিদিও, তেতিয়ালৈকে সন্তানে কিন্তু মাক দেউতাকক মা দেউতা বুলি স্বীকৃতি নিদিয়ে। সেইটো কথা নহয়, অনাথ আশ্ৰম থকালৈকে বৃদ্ধাশ্ৰম থাকিব বুলি কথা নাই, যেতিয়ালৈকে মানুহৰ হাতত টকা থাকিব, সেই দুইটাই থাকিব। সেইটো চোৱা, আমি এতিয়া চোৱা, অনাথ আশ্ৰম 10খন আছে যদি বৃদ্ধাশ্ৰম 2খন আছে। না, সেইটোৱে কৈছো, মানে যেতিয়ালৈকে মানুহৰ হাতত টকা থাকিব, টকা পালে মানুহ পাগল হৈ যায়, চিধা কথা আৰু এইটো। সেইটোৱে। যেতিয়ালৈকে টকা থাকিব, কোনো কাকো মা বাপ নামানিব। আচলতে টকা বস্তুটো একফালৰ পৰা ভাল, একফালৰ পৰা কাল। শেষ কৰি দিয়ে মানুহ। এতিয়া চোৱা, যিজন মানে ল'ৰা ছোৱালীক ঋতিক, মোৰ মানে নেটৱৰ্কৰ অকমান সমস্যা হৈ আছে, ঠিক আছে পাবা? পাই আছো সেইটো কাৰণে ঠিকেই হ'ব পাই পাৰে। আছো। কি আছিল কৈ যোৱা, এতিয়া তুমি চোৱা, কৈ যোৱা। আমাৰ কিছুমান আছে মাক দেউতাকে তোমাৰ চাকৰিৰ কাৰণে যায়, মই কোৱা নাই যে চাকৰি কৰিব নালাগে, কিন্তু মোক সেই গিলাচটো মাক অকণমান দেউতাকে ল'ৰা ছোৱালীক
সেই কৈ যাওক, কৈ যাওক। সেই মাক দেউতাকে তোমাৰ ল'ৰা ছোৱালী সৰু থাকোতে বেলেগৰ তাত থৈ যায়, এনেকুৱা আজিকালি অনুষ্ঠান আছে, ল'ৰা ছোৱালীবিলাক থৈ যায় দিনটোৰ কাৰণে। সেই ল'ৰা ছোৱালীবিলাকে মাক দেউতাকৰ মৰমখিনি পোৱা নাই কিন্তু। গতিকে সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মাক দেউতাকৰ প্ৰতি মৰম নাথাকিবও পাৰে এপিনেদি চাব গ'লে। তাৰ মাক দেউতাকক সিহঁতে পোৱাই নাই ন, বেলেগ এজনকহে পাইছে। গতিকে সেইখন সমাজত বৃদ্ধাশ্ৰম হ'বই। লগতে মাক দেউতাক কিছুমান অবৈধ সন্তানবিলাক আমি পেলাই দি গৈছে, সেইকেইজনক অনাথ আশ্ৰমত নিব লগা হৈছে। গতিকে মানুহৰ মাজত এই বস্তুখিনি নাই ন, মিলা প্ৰীতিখিনি, আন্তৰিকতা, ভালপোৱাখিনি নোহোৱা হৈ গৈছে লাহে লাহে। গতিকে এই বস্তুটো থাকিব। মই তাৰ ওপৰত মানে আহিম বুলি ভাবিছো এদিন লাইভ, এইবিলাক কথা লৈ। ঠিক মানে আছে, আমি যে কওঁ, ঠিক আছে, ঠিক আছে, আমি যে নিশ্চিতভাৱে কওঁ, সহযোগিতা থাকিব। ভাল কামততো সেইটোৱে। সদায় মই সহযোগ কৰি থাকো। উম। আৰু তোমাক মই ইমানতে বিদায় দিব লাগিব। ভাল লাগিল তুমি মোৰ লগত ইমান দেৰি লাইভত থকাৰ বাবে। আৰু বহুত লাইভত আহি তেওঁলোকে request পঠাই আছে। তাকে লৈ লোৱা, মই দেবাৰ লগত কথা পাতো মানে। ঠিক আছে, ঠিক আছে, ভাল লাগিল। হয়তো থেংক সি ইউ। মানে ফোন কৰিছে চন্দ্ৰ সূৰ্য আদিৰ কাৰণে ফোন কৰিছে, গানৰ কাৰণে। নিশ্চয়। দিয়া ঠিক বাৰু। আছে, মই এওঁলোকক লাইভত লৈ দিছো। ঠিক আছে, তুমি ডিছকানেক্ট ঠিক কৰি আছে, দিয়া। সকলোৱে ভালে থাকক, তাকে কামনা কৰো। দিয়া বাৰু। ঠিক আছে। ভাৰ্গৱ জে বৰুৱাৰ লগত মই লাইভ অহাৰ কথা আছিল, ভাৰ্গৱ জে বৰুৱা। তাৰপিছতে লাইনত আছে পৰাগ বৰুৱা আৰু হেমাংগ চুতীয়ে মোৰ লগত লাইভত আহিব বিচাৰি আছে। নিশ্চিতভাৱে আপোনালোকক কৰি অলপ দেৰি লাইনত থাকক। মই ল'ম আপোনালোকক। মই ভাৰ্গৱ জে বৰুৱাৰ লগত অলপ পাতি লওঁ। ভাৰ্গৱ দা একচেপ্ট কৰিব, ঠিক আছে? নিশ্চিতভাৱে আপুনি আহিব পাৰিব। আপুনি অনুগ্ৰহ কৰি মোৰ লগত, আৰু বহুত কেইজন লাইনত আছে, বহুত কেইজনে মোৰ লগত লাইভত আহিব বিচাৰি আছে। তেওঁলোকক মই লৈ লওঁ, যদি আপুনি বেয়া নাপায়। ভাৰ্গৱ দা আপুনি অনুগ্ৰহ কৰি যদি পাৰে অলপ সোনকালে আপুনি ৰিকুৱেষ্টটো একচেপ্ট কৰিব। ভাৰ্গৱ দা আছেনে আপুনি? যদি নাই মই বাকী কেইজনক ল'ব লাগিব, মানে যথেষ্ট বহুত কেইজন মানুহে ৰিকুৱেষ্ট পঠাই আছে। আমি কথা পাতিম, আমি এনেদৰে কথা পাতিম অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ লগত, অসমীয়া যিখন সাংস্কৃতিক জগত আছে, সাংস্কৃতিক জগতখনত ভাৰ্গৱ দা, যদি আপুনি এড হ'ব বিচাৰে অতি সোনকালে আপুনি অনুগ্ৰহ কৰি একচেপ্ট কৰক। মই ৰিকুৱেষ্ট পঠাই থৈছো, ইনভাইট কৰি থৈছো আপোনাক। নো এনচাৰ ভাৰ্গৱ জে বৰুৱা। ভাৰ্গৱ জে বৰুৱা নো এনচাৰ। এপ্ৰুভ। বহুত কেইজন মানুহে মোৰ লগত আহিব বিচাৰি আছে। ভাৰ্গৱ দা আহি গ'ল। অ'কে ফাইন। কি খবৰ? এক মিনিট পৰাগ বৰুৱা, মোৰ জাষ্ট খবৰ বিৰাট ভাল, বহুত ভাল, যথেষ্ট মানে আশা কৰিম আপুনিও ভাল আছে, কৰোণাই ভালে ৰাখক। আৰু এক মিনিট আপুনি লাইভত এক আহিব বিচাৰি আছে নহয় জানো পৰাগ বৰুৱা? আপোনাক মই নিশ্চিতভাৱে মই লাইভত আনিম। আপুনি অনুগ্ৰহ কৰি অলপ মই অপেক্ষা কৰক। ভাৰ্গৱ দাৰ লগত কথা পাতি লৈছো। ভাৰ্গৱ দা কি খবৰ? ভালে আছো বৰ্তমান। ভালে আছে। ভালে মানে আৰু কি, গুৱাহাটীৰ অৱস্থা বহুত বেয়া, কৰোণাই বহুত গুৱাহাটীত ফচি আছে আপুনি? পুৰা। আচ্ছা। প্ৰথমে স্বাগতম জনাইছো। এইটো অলপ ব্যতিক্ৰমী ধৰণে আজি লাইভ, একচুৱেলি মই ভবা নাছিলো এনেকুৱা যে ইমানখিনি মানুহে সহযোগিতা আগবঢ়াব, ইমান ধুনীয়াকে মোৰ লাইভটো চলাই নিয়াত সহায় কৰিব। বহুতে এড হ'ব বিচাৰি আছে এতিয়াও, বহুতে ৰিকুৱেষ্ট পঠাই আছে। ধন্যবাদ। মই লাইভটো ঘপককে চালো বহুত দেৰি, মই এতিয়া আধা ঘন্টাৰ ওপৰত মই চাই আছো। গুণ আহি গ'ল, গুণকো চালো। আৰু বাকী কি ক'ব আশা আপুনি? কৰো আজি আমাৰ যিটো বিষয়, যিটো বিষয়ৰ ওপৰত আমি আলোচনা কৰিব বিচাৰিছো, এইটো সম্পৰ্কত আপুনি কি ক'ব? বিষয়টো একচুৱেলি মই আৰম্ভণিৰ পৰা চোৱা নাই ভিডিঅ'টো, চ' মই ইমান ধৰিব পৰা নাই, কিন্তু গুণই যিখিনি কথা কৈ গ'ল মই সেইখিনিৰ ওপৰত অকণমান ডাউট কৰিছো যে এনেকুৱা ধৰণে হ'ব, কিন্তু এতিয়া ডাউট মানে মেইন পইণ্টটো, টপিকটো কি মই একো গম পোৱা নাই।
না কেপচনত লিখা আছে যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আৰু যিখিনি আমাৰ নতুন নতুন প্ৰডাকশ্যন আহি আছে, কিছুমান ফকতীয়া কিছুমান বজৰুৱা প্ৰডাকশ্যন আহি আছে, প্ৰডাকশ্যনখিনিৰ ওপৰত আমি আলোচনা কৰিম। আচ্ছা গতিকে আচ্ছা সেইটো আচ্ছা সম্পৰ্কত যদি আপুনি যদি কয় মানে আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ কেনেকুৱা তিতাকেহা আপুনি অনুভৱ কৰিছে, কেনেকুৱা ধৰণৰ তিতাকেহা আপুনি সন্মুখীন হৈছে এই জগতখনত জড়িত হৈ। তেনেকুৱাতো তিতা কেহা বহুত আছে ক'বলগীয়া তেনেকে উম, আৰু ৰাস্তা নাই, কিন্তু এতিয়া হ'লেও আহ, বেলেগনো বনানটো কেনেকে গাবা বা বেলেগৰ কথানো কেনেকে ক'বলৈ যাবা, কিন্তু যি কি উম, নহওক তেওঁলোকে উলিয়াইছে, তেওঁলোকে কৰিছে, কিন্তু যিটো উলিয়াইছে মানুহে ৰাইজে আঁকোৱালিব পৰাকে কৰিব লাগে। মই মোৰ অন্তৰৰ ফালৰ পৰা মই সেইটো ভাবো, মানে ৰাইজে আঁকোৱালিব ল'ব পৰা ভাবে, আৰু কোনোবাই যাতে ৰোষ্ট কৰিব পাৰে সেইভাগে উলিয়াব নালাগে। হা, মই উম, তেনেকুৱাখিনি কথাই ভাবো, আৰু বিশেষ তেনেকে ইমান নাভাবো বাৰু। কাৰণ কেলে চবৰে এটা আশা থাকে, বিভিন্ন ধৰণৰ আশা থাকে, সেই সিহঁতৰ নিজৰ যিটো আশা সেই আশা মতে কৰিবলৈ যায়, কিন্তু তেহেঁতি নাভাবে যে এই বস্তুটো কৰিবলৈ গ'লে যে ইণ্ডাষ্ট্ৰিটো বেয়া হৈ যাব, বা তেওঁলোকে ট্ৰল খাব বা ৰোষ্ট খাব, সেইটো মানে নাভাবে আৰু। উম। উম। আচ্ছা, আৰু আৰু আপোনাৰ মই লকডাউন তোমাক অনুভৱ আপোনাৰ কেনেকুৱা? লকডাউন অনুভৱ বৰ্তমান মই এতিয়া প্ৰায় 10 দিন মানহে মই লকডাউন খাবলগীয়া হৈছে, কিন্তু বাকী মই 1.5 মাহ দিনে মই বহুত ধুনীয়াকে লকডাউন মই মানিছো। কাৰণ কিয় মানে মোৰ লকডাউন ফিলটো নাহিলে 1.5 মাহে। তোমাক মই অলৰেডি আগত কৈছিলো যে এখন আমি উম, চিনেমা কৰি আছিলো, উম। আৰু দেউতা। মই এইটো কথা অলপ আগত কৈছিলো লাইভটোত, মই কৈছিলো আপুনি হয়তো শুনিছে। উম, মই শুনিলো, আহ, ধন্যবাদ সেইটো কোৱাৰ কাৰণে। কিন্তু মানে কি, মই দেউতাখন কৰিলো, আমাৰ গোটেই টোটেল কমপ্লিট শ্বুটিং অলৰেডি মানে তোমাৰ 100% হৈ গ'ল, কিন্তু জাষ্ট আৰু দুটামান আছে শ্বট ল'বলগীয়া। সেইকেইটা মানে আমি উম, আমাৰ মানে কি যিজন প্ৰডিউচাৰ, তেওঁ মানে ফেমিলি মুম্বাইত থাকে, চ' উম, তেওঁ অলপ ফেমিলি প্ৰব্লেম হৈ গ'ল মুম্বাইত, আৰু কণ্ডিশ্যন বহুত বেয়া। চ' প্ৰডিউচাৰে মানে গাড়ী লৈ মুম্বাই গুচি গ'ল। উম, গাড়ী লৈ মুম্বাই গৈ আকৌ গাড়ী লৈ ফেমিলি লৈ এতিয়া জাষ্ট গুৱাহাটীত আছে, গুৱাহাটীত কোৱাৰেণ্টাইন খাটি আছে, 14 দিন কোৱাৰেণ্টাইন কৰিব তেওঁ। উম, উম, চ' তেওঁ এতিয়া 14 দিন, আজি 3 দিন 4 দিন হৈছে কোৱাৰেণ্টাইন, আৰু লাগিবতো 10 দিনটো লাগিবই। চ' উম, তেওঁ 10 দিন কোৱাৰেণ্টাইন হৈ লওক, তাৰপিছতে দেখা যাওক আমি কি কৰিব পাৰো। এডিটিংটো ষ্টাৰ্ট কৰিম বুলি ভাবিছো, মিউজিকৰ কথা অলৰেডি পতা হৈ গ'ল, উম, এডিটিঙৰ কথা পতা অলৰেডি হৈ গ'ল। তেওঁ জাষ্ট উম, কোৱাৰেণ্টাইনৰ পৰা ওলোৱাৰ পিছতে আমি কামখিনি আগবঢ়াই দিম। উম। উম, ভাল কিন্তু লাগিছে আপোনালোকৰ দেউতাখনে আপোনালোকৰ ৰাজ্যৰ সমাদৰ লাভ কৰা আশা কৰিম। আপোনালোকে নিশ্চিতভাৱে হয়তো চিত্ৰগৃহত মানে এখন দেখুৱাব, নহয় জানো? চিত্ৰগৃহতে দেখাম, মানে দেখাম বুলি ভাবিছো উম, দেই, মই দেখাম বুলি কোৱা নাই, দেখাম বুলি ভাবিছো। উম, কিয়নো উম, আমি মানে প্ৰথম এইমটো লৈছো, আমি এৱাৰ্ডৰ কাৰণে এইমটো লৈছো। কাৰণ যিহেতু এখন উম, চিনেমা, এখন চিনেমা বুলি ক'লে, চলচ্চিত্ৰ বুলি ক'লে 4জন আৰ্টিষ্টে কেতিয়াও এখন চিনেমা হ'ব নোৱাৰে। পাৰে, উম, কিন্তু কিছু ক্ষেত্ৰত পাৰে, কিছু ক্ষেত্ৰত নোৱাৰে। কিন্তু আমি কোৱাৰেণ্টাইন মানে কি, লকডাউন সময়ত আমি 4জন ব্যক্তিয়ে যে চিনেমাখন উলিয়াইছো, সেইটো এটা মানে চিন্তিত কথা মানুহৰ। চিন্তিত, যথেষ্ট ত' মানে আমিও ভবা কঠিন নাছিলো, এটা বিষয়। উম, বহুত যথেষ্ট কঠিন, হয়তো কষ্ট বহুত হৈছে কঠিন। এইটো আমি বিষয়ত। কষ্ট, বহুত কষ্ট হৈছে, সেইটো আৰু ভাষা নাই বুজাবলৈ কেনেকে কিমান কষ্ট হৈছে। কিন্তু আমি 4জন উম, ব্যক্তিয়ে এখন চিনেমা বুলি ক'লে নানে কমেও এটা চিনেমা ষ্টাফক নানে কমেও 100-150 মানুহ লাগে, বা 50জন উম, হ'লেও লাগে। কিন্তু আমি উম, 4জন ব্যক্তিয়ে 4জনে এক্টিং কৰিছো, 4জনে তোমাৰ কেমেৰা কৰিছো, 4জনে মানে টেকনিচিয়ানৰ অল এভৰিথিং আমি গোটেই 4জনে কৰিছো। এক্টিং আৰু টেকনিচিয়ান অল এভৰিথিং আমি 4জনে কৰিছো। গতিকে আমাৰ বহুত উম, কষ্ট হৈছে। উম। গতিকে সেই কষ্টৰ আশা কৰিম সাৰ্থকখিনি দেউতা ভাল হওক, সকলোৱে আদৰি লওক। তাকে আশা কৰিছো ৰাইজৰ পৰা, ৰাইজে যদি মৰম দিয়ে হয়তো দেউতাখন সকলোৱে আঁকোৱালি ল'ব, সকলোৱে চাব, আশা ৰাখিছো। উম, আহ, কিন্তু এতিয়ালৈকে আমি সফল হৈছো বুলি আমি ভবা নাই, যিহেতু আমি ৰিলিজ দিয়া নাই। যেতিয়া যিদিনাখন ৰিলিজ দিম আমি তেতিয়া ভাবিম যে সফল হৈছো। উম, হয়। আছে কাম আছে, আৰু কাম আছে, মিউজিক কাম আছে, গানৰ কাম আছে। গতিকে সেইখিনি বহুতখিনি আৰু কাম আছেই। কিন্তু শ্বুটিঙৰ ক্ষেত্ৰত 100% হৈ গৈছে, কিন্তু আৰু গোটেই চিনেমাখনৰ আপোনাৰ আহিছিল নেটৱৰ্কটো
আপোনাৰ নেটৱৰ্কটো বোধহয় বেয়া ভাৰ্গৱ দা। শুনি আছে আপুনি? মোক শুনি আছে মোৰ কথাখিনি? আপুনি মোৰ কথাখিনি শুনি আছেনে? আপুনি মোৰ কথাখিনি শুনি আছে ভাৰ্গৱ দা? মই শুনি আছো, ক্ষমা মাগিছো, ক্ষমা প্ৰাৰ্থনা কৰিছো, মোৰ ফোন এটা আহি গৈছে। আৰু আচ্ছা। কথাটো হ'ল কি, আমাৰ শ্বুটিঙৰ 100% অলৰেডি হৈ গ'ল। কৰিছে, পিছুৱাই দিছে, আৰু আমি যিহেতু চিনেমাখন লকডাউনতে উলিয়াইছো, লকডাউনতে গোটেই কমপ্লিটখিনি কৰাটো আমি বিচাৰিছো মানে। ভাল লাগিছে আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান প্ৰয়াস দেখি। হয়। আচ্ছা, আৰু কথা হ'ল কি আমাৰ কোৱা। মোৰ ভইচটো মই নিজে শুনি আছো, অসুবিধা হৈছে মোৰ কথা কোৱাত। এতিয়া কোৱা। মানে কি বৰ্তমান যিটো আমাৰ লকডাউন হৈছে, লকডাউনত আমাৰ যিখিনি শিল্পী সমাজ আছে, এই শিল্পী সমাজখিনিৰ ওপৰত আপুনি কি ক'ব? লকডাউনততো শিল্পী সমাজৰ বহুত অসুবিধা আছে, বহুতেই অসুবিধা আছে। বিশেষকৈ আমাৰ ছিংগাৰখিনিৰ কাৰণে বহুত অসুবিধা হৈছে। এবাৰ যিহেতু বহাগৰ বিহুটো নাপালে, বহুতে বহাগৰ আৰু বিহুটোৱে প্ৰগ্ৰেমখনে বহুতে আশা কৰে, সেইখিনিও নহ'ল। আৰু তাৰপিছতে কি হ'ল, টিভি চেনেলৰ যিখিনি চিৰিয়েল চলি আছিলে, চিৰিয়েলখিনি বন্ধ হৈ গৈছে। ঠিক তেনেদৰে বহুত অসুবিধা হৈ গৈছে আমাৰ। কিন্তু হ'লেও আমি জনসাধাৰণে যে আমি ছাপোৰ্ট কৰিছোঁ, আমাৰ নিজৰ ৰাজ্যখন বচাবলৈ, নিজৰ দেশখন বচাবৰ কাৰণে চেষ্টা কৰিছোঁ, সেইটো কাৰণে সকলো ৰাইজে যে আগবাঢ়ি গৈছে, সেইটো চবৰ কাৰণে ভাল হৈছে। এনেকুৱা মানসিকতা নিশ্চিতভাৱে প্ৰত্যেকজন ব্যক্তিৰ লাগে। হয়। হয়। আৰু কিন্তু ভাৰ্গৱ মই আৰু একচুৱেলি শিল্পী জগতখনে নিজক যদি বচাই ৰাখে, তেতিয়াহে আনক দেখাব পাৰিব। হয়। আৰু নিজক বচাই আনক বচায়ো যদি ৰাখে, তেতিয়াহে তেওঁ আকৌ নিজৰ শিল্পীৰ কাৰণে যিখিনি কাম কৰিব লাগে, সেইখিনি তেওঁ কৰিবলৈ আগবাঢ়িব পাৰিব। গতিকে ভালেই হৈছে, বেয়া হোৱা নাই, কিন্তু কষ্ট হৈছে, শিল্পীসকলৰ বহুত কষ্ট হৈছে। সেইটো আমি যথেষ্ট অনুমান কষ্ট কৰিছোঁ, হৈছে। বহুতেই যথেষ্ট কষ্ট হৈছে। কিন্তু হ'লেও যে অন্য দেশতকৈ আমাৰ ইয়াত বহুত কম পৰিমাণৰ হৈছে, ভাল লাগিছে। মই যিমান দূৰ জানিছো, আজি এতিয়ালৈকে হয়তো 100% চলেগে নেকি অসমত? অসমত এতিয়া বৰ্তমান বাঢ়ি গৈছে, কিন্তু কিন্তু এটা কথাত মই জানিব পৰা মতে, মোৰ সম্বন্ধীয় এজন ডক্টৰ আছে, মোৰ মামা মাতিব লাগে, মামাৰ লগত কনচাল্ট কৰিছিলোঁ। তেতিয়া মামাই কৈছে যে কৰোণা আগত যিটো পৰ্যায়ত আছিলে, যিটো ষ্ট্ৰং আছিলে কৰোণা, ঠিক এতিয়া কৰোণাটোৰ বহুত দুৰ্বলতা, কৰোণা ভাইৰাছটো এতিয়া বহুত দুৰ্বল হৈছে। কিয়নো মানুহ এতিয়া বৰ্তমানলৈকে ইমান মাৰিব পৰা নাই। আগত যেনেকৈ কৰোণা হোৱাৰ লগে লগে মানুহটো মৰি যায়, কিন্তু এতিয়াও আমাৰ অসমত বহুখিনি কৰোণাত পজিটিভ আছে, কিন্তু ইমান মানুহ মৰা নাই। বোধহয় 5 নে 6জন মৰিছে বৰ্তমান অসমত। 4জন মৰিছে এতিয়ালৈকে। 4জন মৰিছে, কিন্তু পজিটিভ বহুত আছে। পজিটিভ বহুত আছে, কিন্তু তেওঁলোকৰ ভগৱানৰ কৃপাত তেওঁলোক মানে মৰা নাই। গতিকে সেইটো মানে ডক্টৰজনে কোৱা মতে যে কৰোণা ভাইৰাছটো বহুত এটা দুৰ্বল হৈ গৈ আছে। ঠিক আৰু আছে ভাৰ্গৱ দা, ধন্যবাদ জ্ঞাপন কৰিছো। যদি আপুনি কিবা ক'ব বিচাৰে অলপ আপুনি ক'ব পাৰে, মানে বহুত কেইজন ব্যক্তি আমি ক'ব বিচাৰি আছে মোৰ লগত। ঠিক আছে, ক'বলগীয়া ঠিক তেনেকৈ ধৰণৰ আৰু বিশেষ নাই। কিন্তু মই এটাই কথা কৈছোঁ যে আমাৰ দেউতাখন যেতিয়া ৰিলিজ কৰিম, আমি আৰু সংবাদ মাধ্যমে আৰু আগবঢ়াম। এতিয়া আমি লাহে লাহে আৰু এড কৰি আছোঁ, মানে প্ৰমোচন কৰি আছোঁ। কিন্তু আমি সংবাদ মাধ্যমৰ যোগেদি আৰু অকণমান ওপৰলৈ যাম বুলি ভাবিছোঁ, ভগৱানে যদি আমাক আগবঢ়াই দিয়ে। আৰু ভগৱানৰ লগতে ৰাইজে ভগৱান, গতিকে ৰাইজে যদি আমাক আগবঢ়াই দিয়ে, মৰম দিয়ে, স্নেহ দিয়ে, আশীৰ্বাদ কৰে, তেতিয়া আমি দেউতাখন আৰু আগলৈ আগুৱাই নিব পাৰিম বুলি মনতে আশা ৰাখিছোঁ। নিশ্চিতভাৱে ভাল লাগিল আপুনি ইমানখিনি সহযোগিতা আগবঢ়োৱাৰ বাবে লাইভটোৰ ক্ষেত্ৰত।
ঠিক আছে আৰু মই কিন্তু নেটৱৰ্কৰ মই অলপ ইমান সমস্যা হৈছে মই নিজৰ ভইচটো নিজে শুনি আছো একচুৱেলি নেটৱৰ্কৰ প্ৰব্লেম হৈছে আৰু মই বেয়া নাপাব কোনোবাই যদি আমাৰ লাইভত যদি কোনোবা চাই আছে পৰাগ বৰুৱা চাই আছে বৰুৱা কি হৈছে ধুনীয়া হৈ গৈছে আপুনি পৰাগে কৈছে বৰুৱা কি হৈছে আপুনি ধুনীয়া হৈ গৈছে আপুনি মই ধুনীয়া হোৱা নাই কোৱাৰেণ্টাইনত একচুৱেলি কোৱাৰেণ্টাইনে ধুনীয়া কৰিছে ভিতৰতে সোমাই সোমাই আছোঁ যে চ' মই লাইভটো আচ্ছা মই মই ইয়াৰ পৰা গুৱাহাটী যাম সোনকালে মানে যদি কৰোণা আঁতৰিগে লগ পাম একেলগে পাৰ্টি কৰিব লাগিব ভাল লাগিব পাৰ্টি কৰিম আৰু এটা কথা কৈ দিওঁ মই কাইলৈ শিৱসাগৰ যাম মই ঘৰত যাম মৰ্ণিঙত শিৱসাগৰত যাম কিন্তু মোৰ এটা দুখজনক কথা 14 দিন মই বাহিৰত থাকিব লাগিব কোৱাৰেণ্টাইনত থাকিব লাগিব কোৱাৰেণ্টাইনত থাকিব আপুনি শিৱসাগৰ আপোনাৰ ক'ত ঘৰ মোৰ জাজি আমগুৰি আচ্ছা আচ্ছা মই কাইলৈ সাপে খাতি যাম চাগে মই কাইলৈ সাপে খাতি যাম জানি চাগে লগ পাম আপুনি থাকিব নহয় সাপে লগ খাতি পাম আপুনি থাকিব নহয় মই আছোঁ মই এমাহ ডেৰমাহলৈ তাত আছোঁ যদি আমগুৰি ছাইডত আহা মোক লগ কৰিবা লগ পাম নিশ্চিতভাৱে লগ পাম ঠিক নিশ্চিত আছে ভাৱে বিদায় ঠিক আছে জনাইছো আজিলৈ বিদায় জনাইছো আজিলৈ অ'কে আপুনি ধন্যবাদ এনেকুৱাকৈ গুড ডিছকানেক্ট নাইট কৰি দিব মই বেলেগ এজনক ডিছকানেক্ট কৰি কানেক্ট দিব কৰি মই লৈছো বেলেগ এজনক কানেক্ট কৰি লৈছো অ'কে পৰাগ বৰুৱা